নমস্কাৰ বন্ধু বান্ধৱীসকল। তো এতিয়া বৰ্তমান আমি বাবুৱে আৰু মই ভাত খাবলৈ বহিছোঁ আৰু লাই ভাজি দি আৰু দালি ফুলকবি দি ভাত খাই আছোঁ। আৰু এইপিনে দেখিছে আপোনালোকে নাৰিকল ৰুকি আছে। যিহেতু ভোগালী বিহু আজি এই ভাতকেইটা খাই মানে আজি পিঠা বনাম বুলি ভাবিছোঁ। মানে দিনে পোহৰে বনাম আৰু ৰাতিত মানে ভাত খাওঁ নাখাওঁ একো গেৰেণ্টি নাই। এতিয়াই খাই লৈছোঁ ভাত অকণমান। আৰু পিঠা বনাবলৈ যদি বহোঁ তেতিয়াহ'লে মানে ভাত খাবলৈ মন নোযোৱা হৈ যায়। তো এতিয়া অকণমান খাই লৈছোঁ ভাত। এতিয়া বৰ্তমান ল'ৰা ছোৱালী কেইটাকক খুৱাই বোৱাই শেষ কৰি এতিয়া পিঠা বনোৱাত লাগি আছোঁ। আৰু যিহেতু বিহুৰ বতৰত জানো পিঠা নোখোৱাকৈ থাকিব পাৰি, এইটোৰ কাৰণে ৰাতি হ'লেও মানে আজি পিঠা বনাম বুলিয়ে আৰু খুৱাই বোৱাই লৈ এয়া বনাই আছোঁ। আৰু বৰ্তমান শুকান পিঠাকেইটা হৈ গ'ল, এতিয়া আৰু তেল পিঠাৰ কাৰণে যোগাৰ কৰি আছোঁ। তো এয়া শুকান পিঠাকেইটা হৈয়ে গ'ল আৰু এতিয়া তেল পিঠা বনাই আছোঁ। আৰু চৰুত ৰাখিছোঁ তেল পিঠাকেইটা, গৰম হৈ থাকে মানে চৰুত থ'লে। আৰু এইকেইটা হ'ল বনাই থাকোঁতে মানে ভাঙিলে, কিছুমান বেয়া হৈছে বনোৱা। আৰু ভাঙি কৰি এইকেইটা ওলালে পিঠাখিনি। এইটো কেনেকুৱা চেলেকি আছে চাওকচোন। মিঠৈ কাটিছিলোঁ কিন্তু চেলেকি আছে সি কটাইটো। তো এতিয়া বৰ্তমান হৈ গ'ল এয়া শেষ পিঠা। 3টা আছিল, এয়া 3টা পুৰি দিলোঁ। তো ইমানকেইটা পিঠা বনালোঁ, বৰ্তমান এতিয়াও খোৱাই নাই এটাও। তো এটামান খাই চাওঁ কেনেকুৱা লাগিছে, টেষ্ট কৰি চাওঁ। এয়া শুকান পিঠা হয়। তো এতিয়া বৰ্তমান পিঠা বনাই হৈ গ'ল আৰু খুব ৰাতিও হ'ল। এতিয়া ল'ৰা ছোৱালীকেইটা লৈ শুবলৈ যাবলৈ লাগিব। বৰ্তমান এতিয়া শুবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।